নমস্কাৰ। আমাৰ অতি শ্ৰদ্ধাৰ ও মৰমৰ অসমৰ এজন সুযোগ্য দক্ষ ও ভৱিষ্যত দ্ৰষ্টা মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ। বহুদিন ধৰিয়েই মই কল্পনা কৰি আছিলোঁ যে প্ৰাদেশিকৰণ সম্পৰ্কে মই এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিম, যাৰ যোগেদি হয়তো বহুতো দুৰ্ভগীয়া শিক্ষকবোৰে লগতে জনগণে বুজিব পাৰিব প্ৰাদেশিকৰণ আইনৰ দ্বাৰা যদিও বহু লোক উপকৃত হৈছে, এটা স্বীকৃতি পাইছে, কিন্তু আজিও বহু লোক, বহু শিক্ষক যে স্বীকৃতি পোৱাৰ পৰা বঞ্চিত হৈছে, যোগ্যতা থকা সত্ত্বেও ইমান দিনে বিনা বেতনে হাড় ভঙা পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই আজি পৰিয়াল সহজে তেওঁলোকে এক ভয়াৱহ দুৰ্যোগৰ ফালে আগবাঢ়ি গৈছে। সেয়া প্ৰতিপন্ন কৰিবলৈ মই আজি এই সামাজিক মাধ্যম যোগে কিছু কথা ক'বলৈ ওলাইছোঁ। লগতে এই ভিডিঅ' যোগে মই আপোনাক কাতৰে অনুৰোধ জনাইছোঁ, যাতে এই বিধানসভাৰ নিৰ্বাচনৰ আগতেই আমাৰ অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ চতুৰ্থ পদত কৰ্মৰত শিক্ষকসকলৰ জীৱন ও পৰিয়ালক যাতে ৰক্ষা কৰে। বৰ্তমান আমাৰ বেলেগ কোনো উপায় নাই। ইউনিভাৰ্চিটিৰ অধ্যাদেশ মতেই আমাক 3+1 পেটাৰ্ণত 4 নম্বৰ পদত নিযুক্তি দিছিল। এটা সময়ত আমাৰ বিষয়বোৰে বিশ্ববিদ্যালয়ৰ পৰা অনুমতি লাভ কৰি মেজৰ ছাবজেক্টবোৰ মেজৰ পেপাৰ হিচাপে আমি শিক্ষকবিলাকে ছাত্ৰসকলক শিক্ষা পাঠদান কৰি তেওঁলোকে আজি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈ সমাজত পোহৰ বিলাইছে। কিন্তু দুখৰ বিষয় যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰ্ত লগাই প্ৰাদেশিকৰণ আইনত বিভিন্ন ধৰণৰ কণ্ডিশ্যনছ লগাই আমাৰ এই চতুৰ্থ পদৰ শিক্ষকসকলক লগতে পৰিয়াল আজি বৰবাদ হ'বলৈ ওলাইছে। আইন হ'ল জনগণক বিপদমুক্ত কৰা এটা ব্যৱস্থা, কিছুমান ধাৰা, যাৰ জৰিয়তে জনগণৰ মংগল হোৱা উচিত। 2011 প্ৰাদেশিকৰণ আইনেই কওক বা 2017 চনৰ প্ৰাদেশিকৰণ আইনেই কওক, লগতে 2018 এমেণ্ডমেণ্ট আকৌ কৰা হ'ল 2017 আইনখন, সেই আইনখনেই কওক, তাত কেৱল বিভিন্ন ধৰণৰ চৰ্ত আৰু প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰাৰ এক ষড়যন্ত্ৰ বুলি মই ক'ব খোজোঁ। দুই 2011 আইন মতে আমাৰ চতুৰ্থ পদৰ কৰ্মৰত শিক্ষকবিলাকৰ পদ প্ৰাদেশিকৰণ হোৱা নাছিল। নোহোৱাৰ তালিকাত আমাক এনেদৰে ৰিমাৰ্কছত লিখা হৈছিল নো মেজৰ কনকাৰেঞ্চ, মানে আমাৰ বিষয়বিলাকৰ কনকাৰেঞ্চ নাছিল, মেজৰৰ কনকাৰেঞ্চ নাছিল। উল্লেখযোগ্য যে 2009 চনতে আমি মেজৰ পাৰ্মিশ্যন লাভ কৰি মেজৰৰ কনকাৰেঞ্চৰ কাৰণে চৰকাৰলৈ যাৱতীয় নথি পত্ৰ প্ৰেৰণ কৰিছিলোঁ। বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন সময়ত খা খবৰ লৈ থকাৰ পিছত গম পোৱা গ'ল যে কনকাৰেঞ্চ বিষয়টো চৰকাৰে বন্ধ কৰি দিছে।
যদি 2009 চনৰ পৰাই মেজৰ কনফাৰেন্স বা অন্যান্য বিষয়ৰ কনফাৰেন্স চৰকাৰেই বন্ধ কৰি দিছিল, তৎসত্ত্বেও 2013ত হোৱা প্ৰাদেশিকৰণৰ সময়ত আমাৰ মেজৰ কনফাৰেন্স নথকা বাবে আমাৰ চতুৰ্থ পদত কৰ্মৰত শিক্ষকবিলাকৰ পদবোৰ কিয় প্ৰাদেশিকৰণ কৰা নহ'ল? এজনে মানৱীয়তাৰ খাতিৰতো চিন্তা কৰা কিয় হোৱা নাছিল? এজন মহা অন্যায় নহয়, এ জানো অমানৱীয়তা নহয়? ভুল জানো আমি কিবা কৰিছিলোঁ? ভুলটো আপোনালোকেই কৰিছিল, কনফাৰেন্স বন্ধ কৰি দি পিছলৈ আমাক পদ প্ৰাধিকৰণ নকৰিলে। তাৰ পিছত আমাৰ এই চতুৰ্থ পদৰ কৰ্মৰত শিক্ষকবিলাকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিল। ভাবিছিলোঁ কনফাৰেন্সেই বন্ধ, হয়তো কিবা বিভিন্ন ধৰণৰ সুযোগ সুবিধা চৰকাৰে উলিয়াই আইন এখন নতুনকৈ সংস্কাৰ কৰি হ'লেও, আইন এখন নতুনকৈ সংশোধন কৰি হ'লেও, নতুন আইন বনাই হ'লেও আমাৰ জীৱনবোৰ বচাব, তাৰে আশা কৰি মহাবিদ্যালয়ত পাঠদান কৰি থাকিলোঁ। লগৰবোৰে গণি থাকিল মাহে মাহে এক বুজন পৰিমাণৰ ধন, দৰমহাৰ হাৰত 70-80 হাজাৰ টকা মাহিলী তেওঁলোকে গণি গণি একাউণ্টত ভৰাই জীৱন চলাই পৰিয়াল পোহপাল দি থাকিল। আমি ভেবা লাগি তেওঁলোকৰ চকুৰ পিনে চাই থাকোঁ। তেওঁলোকে আমাক পুতৌ কৰে। তেওঁলোকৰ লগত একেলগে আমি চকীত কাষতে বহি দিনবোৰ পাৰ কৰি পোহৰ বিলাই যাওঁ, আৰু তেওঁলোকে সহানুভূতিৰে কেতিয়াবা কয়, তোমালোকৰ হ'ব দিয়া। আৰু ছাত্ৰবিলাকৰ যি মৰম শুনা মাত, ছাৰ বুলি মাতিলেই যেন আমি পমি যাওঁ। আমি কিবা মায়াৰ বান্ধোনত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আজি 2013 চনৰ পৰা পাঠদান কৰি বাহিৰা কিছু ব্যৱসায় বাণিজ্য বা টিউচন আদিৰ দ্বাৰাই আমি পৰিয়াল পোহপাল দি হ'লেও এই পবিত্ৰ বৃত্তিটোৰ পৰা আমি আঁতৰি অহা নাছিলোঁ। আমি ভাবিছিলোঁ চৰকাৰে কিবা সিদ্ধান্ত ল'ব। যিয়েই নহওক, কাল সময় বৰ নিষ্ঠুৰ। 2011ৰ আইনখন নতুন চৰকাৰ গঠন হোৱাৰ পিছতে 2017ত আকৌ এখন নতুন আইন বনোৱা হ'ল, মানে 11ৰ আইনখন ভংগ কৰি দিয়া হ'ল। তেতিয়া আমি বৰকৈ উৎফুল্লিত হৈ পৰিছিলোঁ যে হয়, বয়সো পাৰ হৈ গৈ আছিল, হয় শিক্ষামন্ত্ৰী মহোদয় হয়তো আমাক নিশ্চয় বুজিব আমাৰ বেদনাবোৰ, আৰু এই আইনৰ যোগেদি হয়তো 13ৰ পৰা বঞ্চিত হোৱা শিক্ষকসকলৰ জীৱনলৈ আকৌ পোহৰ বিলাব, আকৌ পোহৰাব যেন লাগিছিল। কিন্তু 2017ত আইনখনৰ যোগেদি নতুন শব্দ এটা সংযোজন লগাই দিলে, এনৰলমেণ্ট কণ্ডিশ্যনছ। তথাপিও এনৰলমেণ্ট কণ্ডিশ্যনছৰ যি এক ধাৰণা, সেয়া শুনিলে চবৰে চকু কপালত উঠিব। এই 2017-18ৰ এমেণ্ডমেণ্ট আইনখনে এনৰলমেণ্ট অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত এনেকুৱা এটা মাধমাৰ সোধালে চতুৰ্থ নং পদৰ ক্ষেত্ৰত, যি হজম কৰিব নোৱাৰা ধৰণৰ। এই আইন মতে শেষৰ শ্ৰেণীত 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ পদৰ বাবে 15জন ছাত্ৰ ছাত্ৰী থাকিলেই তিনিটাকৈ, বা শেষৰ শ্ৰেণীত 15জন ছাত্ৰ ছাত্ৰী থাকিলেই তিনিটাকৈ পদ প্ৰাধিকৰণ হোৱা বুলি উল্লেখ থাকিল। আৰু চতুৰ্থ নং পদৰ বাবে 150জন, মানে 150 students must be appeared in the last class, which is a miracle, is impossible in any colleges of Assam. বৰ দুখ লাগে। তাৰ পিছৰ পৰাই মনটো বৰ বেজাৰ পৰি গৈছিল। নিজৰ জীৱনটো যেনেকৈ উকাপ কাগজলৈ ৰূপান্তৰিত হৈছিল। আজি পৰিয়াল হ'ল,
বয়স পাৰ হৈ গৈ গৈ আজি 40ৰ দেওনা পাৰ হ'ল। জীৱনটোত এজন প্ৰবক্তা, এজন সহকাৰী অধ্যাপক হ'ম বুলিয়ে কল্পনা কৰি আজি ইমান দূৰলৈ আহি আজি যদি চৰকাৰে আমাক এইদৰেই বঞ্চিত কৰে, তাৰ জন্য কিবা উপায় আছে? আমিতো একো কৰিব নোৱাৰো। আমি চৰকাৰ গঠন কৰিছিলোঁ জনগণৰ কল্যাণৰ বাবে। তাৰ পিছত আমি শিক্ষামন্ত্ৰী মহোদয়ক মাজে মাজেই লগ কৰাৰ চেষ্টা কৰিছিলোঁ, লগো পাইছিলোঁ। কিন্তু তেখেতৰ কথা বতৰাৰ আমি বুজিবলৈ বাধ্য হৈছিলোঁ যে এই পদবোৰত আমি থাকি হয়তো আৰু কষ্ট অলপ ভুগিব লাগিব, কিন্তু হয়তো কিছু এটা নিৰ্বাচনৰ আগে আগে আমাৰ কাৰণে কৰিব। অলপ অলপ আশ্বাসো দিছিল যে আপোনালোকে কাম কৰি থাকক। আমি সেই আশ্বাসত ভুল যায় পাহৰি গৈছিলোঁ তেখেতৰ কথাত, আৰু আমি নিজৰ পবিত্ৰ সেৱাত কৰ্মৰত হৈ আছিলোঁ। কিন্তু পিছলৈ দেখা গ'ল 2020 আগষ্ট মাহৰ 18 তাৰিখে যিখন তালিকা প্ৰকাশ কৰা হ'ল, তাত 4ৰ্থ নং পদৰ মানুহক শিক্ষকখিনিক বঞ্চিত কৰা হ'ল। উল্লেখ্য যে এই লিষ্টখনত, তালিকাখনত কিছু বিসংগতি থকা বুলি শিক্ষামন্ত্ৰী মহোদয়ে নিজেই এইখন নতুনকৈ সংশোধন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক কোৱা হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত আৰু এখন তালিকা যোৱা ফেব্ৰুৱাৰীৰ 4 তাৰিখে প্ৰকাশিত হয়। ৱেবছাইট যোগে যেতিয়া আমি তালিকাখন পালোঁ, আমাৰ 4ৰ্থ নং পদত কৰ্মৰত শিক্ষকসকলৰ 2-এজনৰ বাহিৰে যাৰ উপযুক্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা এনৰলমেণ্ট আছিল, তেওঁলোকৰ বাহিৰে আমাৰ কাৰো নাম অন্তৰ্ভুক্ত কৰা নহ'ল। মানে আইনৰ যি উল্লেখ আছিল সেইমতে কিছু প্ৰাধিকৰণ কৰা হ'ল। ভাবিছিলোঁ 4ৰ্থ নং পদৰ বাবে চৰকাৰে কিছু অফিচ মেমৰেণ্ডাম বা অৰ্ডিনেন্সৰ যোগেদি ইমান বছৰে কৰ্মৰত জীৱন যৌৱন সকলো বিসৰ্জন দিয়ে শিক্ষকসকলৰ বাবে কিবা এটা ব্যৱস্থা কৰিব, কিন্তু সেয়া আমি নাপালোঁ। আজি যি অৱস্থা হৈছে, এই অৱস্থাৰ বাবে কাক জগৰীয়া কৰিম? নিশ্চয় আইনখন আমাক কোনে বচাব? নিশ্চয় আইনখনেই বচাব লাগিব। আইনখনত বহুতো ব্যৱস্থাৰ যোগেদি আইনখন সংশোধন নকৰিও আমাক বচাব পাৰে। এতিয়াও শিক্ষামন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ জনাইছোঁ, বিধানসভাৰ অধ্যাদেশলৈ আৰু ভালে কিছুদিন বাকী আছে। আমাৰ বাবে এটা শুভ চিন্তা কৰক। আজি কলেজলৈ যাবলৈ মন নোযোৱা হৈছে। যোৱা 4 তাৰিখৰ পিছত শিক্ষকসকলে, নিজৰ কলেজৰ শিক্ষকসকলে পুতৌ লগাকৈ মুখৰ ফালে চাই থাকে। দুখ লাগে। ছাত্ৰ ছাত্ৰীসকলে সোধে, ছাৰ আপোনাৰ পোষ্টটো নহ'ল? মই নাই বুলি কৈ দিওঁ। আমি নাই বুলি ক'বলৈ বাধ্য হৈছোঁ। কিয় নহ'ল ছাৰ? আপোনাৰতো নেট শ্লেট আছিল। আজি যোগ্যতাৰ ওপৰত আপুনি বহুত গুৰুত্ব দিছিল। আজি টেট কোৱালিফাইড শিক্ষকসকলৰ কাৰণে আপুনি কত কি কৰিলে? 4ৰ্থ পদৰ কৰ্মৰত আমি মাত্ৰ প্ৰায় 150 মানহে শিক্ষক শিক্ষয়িত্ৰী আছোঁ। তাৰে মই জনাত 70ৰ পৰা 80 জনে নেট শ্লেট PhD কোৱালিফাইড। আজি UGCৰ গাইডলাইন মতে আমাৰ সকলো যোগ্যতা থকা সত্ত্বেও আপুনি বঞ্চিত কৰিলে।
ৰাস্তা ঘাটে দোকান পোহাৰে বজাৰ কৰিবলৈ আজি যাবলৈ আমাৰ সাহস নাই। সবেই সোধে আৰু জানেই, কাৰণ আজিকালি ৱেবছাইটত ওলোৱাৰ লগে লগে প্ৰত্যেকৰ হাতত এণ্ড্ৰইড মোবাইল। তেওঁলোকে বুজিবলৈ বাকী নাই যে এইবিলাক মানুহৰ ওপৰত প্ৰাদেশিকৰণ হোৱা নাই। আজি সবৰে পৰিয়াল আছে, পৰিয়াল পোহপাল দিয়াত ইমান কষ্টকৰ হৈছে মহাশয়। আপুনিতো জানেই কিমান কষ্টকৰ এই যুগত জীৱন নিৰ্বাহ কৰিবলৈ। আজি কণ কণ ল'ৰা ছোৱালীবিলাকেও ঘৰত সোধে, খুৰা, মামা, দাদা, তোৰ চাকৰিটো কি হ'ল? সেইদিনা মোৰ ছোৱালীয়ে মোক সুধিছে, বাবা হিমন্তই চাকৰি নিদিলে? মই কৈছোঁ নিদিলে। মই মোদীক কৈ দিম কিয় নিদিলে। এক যন্ত্ৰণা। ঘৰৰ পৰিৱেশ আজি সুস্থিৰ কৰিবলৈ হ'লে আৰ্থিক অৱস্থা টনকিয়াল হোৱাটো নিতান্ত প্ৰয়োজন। আমি কি দোষ কৰিছিলোঁ ছাৰ? হে শিক্ষামন্ত্ৰী মহোদয়, আমি কি দোষ কৰিছিলোঁ? আজি আমি কি পাপ কৰিছিলোঁ যে পাপৰ প্ৰায়শ্চিত্ত আজি আপুনি আমাক ভোগাইছে? আমিতো একো পাপ কৰা নাই। আপোনাৰতো একো বিৰোধিতা আমি কৰা নাই। আপোনাৰ বিপক্ষেতো কোনো আমি মন্তব্য কৰা নাই বেয়া। আজি আপোনাক সবে মামা বুলি মাতে। আজি আমাৰ লগত যদি আপুনি ভাগিনবিলাকক এই অৱস্থাত কৰিবলৈ বাধ্য হয়, আজি জলাঞ্জলি দি গোটেই জীৱন জলাঞ্জলি দি আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে, এই অৱস্থাৰ বাবে দায়ী কোন? আপুনি অলপ চিন্তা কৰক। আজি দুচকুৰে বৈ গৈছে বন্যা। কাক কি কম, কেনেকৈ কম, কথাও মুখেৰে নোলোৱা হৈছে। কথাই নোলায়। ক্লাছত গ'লে শুকাই কান্দিবলৈ মন যায়। পৰিয়াল পোহপাল দিবলৈ কিমান টান হৈছে। মই আজি MA পাছ কৰি নেট স্লেট PhD কৰিছোঁ, কিবা কৰিছোঁ, প্ৰবক্তা অধ্যাপক হ'ব আজি যোগ্যতা অৰ্জন কৰিছোঁ। কিন্তু মোৰ ভৱিষ্যত প্ৰজন্মই জানো মোৰ সমান যোগ্যতা অৰ্জন কৰিব পাৰিব? মই জানো তেওঁলোকক উচ্চ শিক্ষিত কৰিব পাৰিম? আজি আৰ্থিক দৈন্যতাই মোৰ লগতে মোৰ প্ৰজন্মক বিনাশ কৰিব ওলাইছে। তাৰ বাবে দায়ী প্ৰাদেশিকৰণ আইন। হে শিক্ষামন্ত্ৰী মহোদয়, আপোনালৈ মই এজন ভাগিন হিচাপে খাতৰে অনুৰোধ কৰিছোঁ, মহাবিদ্যালয়ত কৰ্মৰত চতুৰ্থ পদৰ সকলো শিক্ষকসকলক আপুনি নিয়মীয়াকৰণ কৰি দিয়ক। আপুনি পদবোৰ প্ৰাদেশিকৰণ কৰি দিয়ক। সমাজত বাচিবলৈ এটা স্বীকৃতি দিয়ক। মাত্ৰ এটা স্বীকৃতি, যি স্বীকৃতি আপোনাৰ দৰে দক্ষ মন্ত্ৰী এজনৰ দ্বাৰাই সম্ভৱ। আৰু আমি বহু আশা কৰিয়েই বাট চাই আছিলোঁ। বেলেগ ক'বলৈ নাই। আশা কৰোঁ বিধানসভা নিৰ্বাচনৰ আগতেই মোৰ এই কাতৰ বিননি, এই দুৰ্ভগীয়া শিক্ষকবিলাকৰ দুৰ্ভাগ্যজনক এই অৱস্থা আপুনি বুজি পাব। আৰু বিধানসভা নিৰ্বাচনৰ আগতেই এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি থ'ব, যাতে নিৰ্বাচনৰ আগতে নহ'লেও নিৰ্বাচন শেষ হোৱাৰ পিছত আমাৰ সমস্যাখিনি সম্পূৰ্ণৰূপে সমাধান কৰি আমাক জীৱন দান দিয়ে যেন, এই মোৰ কাতৰ প্ৰাৰ্থনা। ধন্যবাদ। জয় অসম।